ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত এতিয়া যদিও ডিক্লেয়াৰ হোৱা নাই, আমি জানো বহুত ভোটত জিকিব, প্ৰায় 9 লাখ ভোটত এতিয়ালৈকে লিড লৈ আছে। গতিকে আমি জিকাটো খাটাং, এইকাৰণে আমি ইয়াত আজি আতচবাজিৰে ইয়াত মানে অলপ ফূৰ্তি কৰিম চবে। বিলাসীপুৰত আতচবাজি ফটকা ফুটাই আনন্দ উল্লাস কংগ্ৰেছ কৰ্মীৰ। 2 নং ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ লগত 9 লক্ষাধিক ভোটত আগবাঢ়ি থকাৰ বাবে কংগ্ৰেছৰ জয়ধ্বনি দি আনন্দ উল্লাস কৰে। ভোট কাউণ্টিঙৰ হিচাপত ৰেকৰ্ড সংখ্যক ভোটৰ ব্যৱধানত ধুবুৰী লোকসভাত আজমলৰ পৰাজয়ৰ বিপৰীতে ৰকিবুল হুছেইনৰ জয় নিশ্চিত বুলি মন্তব্য কৰিছে দলীয় নেতৃত্বই। বিলাসীপাৰাৰ পৰা আসিৰুদ্দিন সিঙৰ ৰিপৰ্ট NS24 ডিজিটেল। ইতিমধ্যে আমি বিলাসীপাৰা গান্ধী চকত আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া বিপুল ভোটত এতিয়া যদিও ডিক্লেয়াৰ হোৱা নাই, আমি জানো বহুত ভোটত জিকিব, প্ৰায় 9 লাখ ভোটত এতিয়ালৈকে লিড লৈ আছে। গতিকে আমি জিকাটো খাটাং, এইকাৰণে আমি ইয়াত আজি আতচবাজিৰে ইয়াত মানে অলপ ফূৰ্তি কৰিম চবে মিলি। উদ্যোগটো নহয়, আমি সবে কংগ্ৰেছ কৰ্মী, কিন্তু মই এজ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে আছোঁ ইয়াত উপস্থিত, আৰু আমাৰ সব পেৰেণ্ট কংগ্ৰেছ, আমাৰ NSY সবে ইয়াত উপস্থিত আছে। আমাৰ কাউণ্টিং এতিয়াও শেষ হোৱা নাই, সবে আহি আছে। আমি তাৰ আগতে আমি ইয়াত অলপ আতচবাজি কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ অলপ পিছত ৰেলী হ'ব ইয়াত। আমি বিভিন্ন প্ৰকাৰে আমি আজিৰ দিনটো আমি মানে কি কয় এইটো বিজয় উল্লাসটো আমি বিভিন্ন কাৰ্যসূচীৰে অলপ পিছতে কৰিম। এতিয়া জাষ্ট ষ্টাৰ্টিং হ'ল, অলপ পিছতে আমাৰ মানুহখিনিও আহিব। তাৰপিছত আমি ইয়াৰ পৰা কাৰ্যসূচী আমি বিভিন্ন কাৰ্যসূচী কৰিম। আজমল ইমান দিন আছিলে এটা ধৰ্মৰ আৱেগত, এইটো বদৰুদ্দিন আজমলৰ দিনটো আজি শেষ হ'ল, আপোনালোকে দেখিছে। এতিয়া 3rd পজিশ্যনত থাকিব সি। আমাৰ পৰা আজি 9 লাখ ভোট জিকিব, কাৰণ ইমান দিনে চাচা মামাক বুলি খেলিছিল। এতিয়া চাচা গ'ল, অহা 26ত মামা যাব। এনেকৈ আমাৰ অসমত ধাৰাবাহিকভাৱে প্ৰচাৰ চলি থাকিব।